এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 19 জুন। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ কোটি কোটি কৃষকে লাভ কৰিব 2000 কোটি টকা। পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ, মাজত মাত্ৰ একদিন বাকী। কাইলৈ দিনৰ 3:45 হোৱাৰ লগে লগে লাভ কৰিব পিএম কিষাণৰ হিতাধিকাৰীয়ে ধন। মনত ৰাখিব KYC আপডেট নাথাকিলে আৰু পঞ্জীয়ন নকৰিলে জমা নহ'ব 2000 কোটি টকা। যদি আপোনাৰ একাউণ্টত টকা নোসোমায় তেনেহ'লে অভিযোগ দিব পাৰিব। মুকলি কৰা হৈছে চৰকাৰী হেল্পলাইন নম্বৰ। চৰকাৰী আঁচনিৰ হিতাধিকাৰীয়ে চিন্তিত হৈ আছে কেতিয়া একাউণ্টত সোমাব ধন। চৰকাৰী আঁচনিক লৈ কোনেও চিন্তা কৰিব নালাগে, কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ দিছে ভাল খবৰ। ৰেচনৰ পৰা অৰুণোদয় আঁচনি, নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণালৈকে ভাল খবৰ। চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটা খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, মাজত মাত্ৰ একদিন বাকী। কাইলৈ কৃষকে পাব 2000 কোটি টকা। অহাকালি দিনৰ 3:45 হোৱাৰ লগে লগে লাভ কৰিব ধন। এতিয়াই পৰীক্ষা কৰক আপোনাৰ নাম আৰু স্থিতি। KYC আপডেট নাথাকিলে আৰু পঞ্জীয়ন নকৰিলে জমা নহ'ব 2000 টকা। আপোনাৰ একাউণ্টত যদি ধন নোসোমায় তেনেহ'লে দিব পাৰিব অভিযোগ। মুকলি কৰা হৈছে চৰকাৰী হেল্পলাইন নম্বৰ। টোল ফ্ৰী নম্বৰ 1800111556 অথবা 1995 নম্বৰত দিব পাৰিব অভিযোগ। পিএম কিষাণৰ ৱেবছাইটলৈ গৈ হেল্প ডেস্ক অপশ্যনত ক্লিক কৰিও দিব পাৰিব অভিযোগ। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। ৰাজ্যবাসীলৈ আহি গ'ল ভাল খবৰ। চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচনৰ পৰা অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণালৈকে ভাল খবৰ। চৰকাৰী আঁচনিক লৈ কোনেও চিন্তা কৰিব নালাগে। আগষ্ট মাহৰ পৰা একাউণ্টে সোমাব ধন। আগষ্ট মাহৰ পৰা পাব ৰেচনৰ সকলো সামগ্ৰী, চাউল, চেনি, নিমখ সকলোবোৰ পাব ৰেচনৰ হিতাধিকাৰীয়ে। প্ৰতিশ্ৰুতি মতেই প্ৰতিশ্ৰুতি পূৰণ কৰিব হিমন্ত চৰকাৰে। জুলাইত বাজেট অধিৱেশনত দাখিল কৰা হ'ব পূৰ্ণাংগ বাজেট। 6 জুলাইৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ অধিৱেশন। আই মাতৃসকলে লাভ কৰিব আগষ্ট মাহৰ পৰাই প্ৰতি মাহে ধন। নিযুত মইনাৰ জৰিয়তে ছাত্ৰীসকলে পাব ধন। 2-3 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব হিতাধিকাৰীয়ে। আগষ্ট মাহৰ পৰাই প্ৰতিখন আঁচনিৰ ধন লাভ কৰিব হিতাধিকাৰীয়ে। ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীলৈ আহি গ'ল এয়া ভাল খবৰ। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।